নমস্কাৰ, মই সুনীত কুমাৰ গোস্বামী। দ্য ষ্টৰীমাৰ্ক নামৰ এটা নতুন পৰ্টেল, আৰু এই পৰ্টেলটোৰ জৰিয়তেই আমি আপোনালোকক গুৱাহাটীৰ, যিহেতু গুৱাহাটীত আপোনালোকে জানে ৰাজ্যৰ ৰাজধানী, আৰু এই ৰাজধানীতে বহি আছে ৰাজনীতিকসকল আৰু শিক্ষিত নাগৰিকসকল, আৰু এই গুৱাহাটীৰ পৰাই আৰম্ভ কৰি আমি আগবাঢ়িম সমগ্ৰ অসমৰ কথাবোৰ কোৱাৰ বাবে। আমাৰ পেজ দ্য ষ্টৰীমাৰ্ক, নতুবা মোৰ পেজ, মোৰ ব্যক্তিগত যে একাউণ্ট ফেচবুকত, ইউটিউবত আপোনালোকে এই ভিডিঅ'বোৰ পাই থাকিব। আজি আমি আৰম্ভ কৰিব বিচাৰিছোঁ এটা বিশেষ বিষয় লৈ। এই বিষয়টো আংশিকভাৱে জড়িত হৈ আছে গুৱাহাটীৰ সৈতে, আৰু বৃহত্তৰ অৰ্থত এয়া জড়িত হৈ আছে অসমৰ সৈতে। অসমত আপোনালোকে জানে, অসমত পূৰ্বৰে পৰাই এটাই সমস্যা, মূল সমস্যা, যিটো সমস্যাক লৈ ৰাজনীতিক সামাজিক নেতা সকলোৱে মাত মাতি আহিছে। সমস্যাটো হৈছে বানপানীৰ সমস্যা। এতিয়া বাৰিষা আহিছে, গতিকে বাৰিষা অহাৰ এই মুহূৰ্তত আমি সকলোৱে জানে যে আগন্তুক 2 বা 3টা মাহত বানে তাণ্ডৱ চলাব। কিন্তু তাৰ আগতেই আমাৰ অসমৰ যি আদ্যৱন্ততা, আমাৰ অসমৰ যি গৌৰৱৰ প্ৰতীক এই গুৱাহাটী মহানগৰী, এই গুৱাহাটী মহানগৰীত বৰ্তমান কৃত্ৰিম বান হৈছে। নেৰানেপেৰা বৰষুণ হৈছে। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে জনাইছে যে আকৌ বৰষুণ হ'ব, 4-5 দিনীয়াকৈ বৰষুণ হ'ব। এনেকুৱা প্ৰেক্ষাপটত গুৱাহাটী মহানগৰীৰ কেতবোৰ অঞ্চলত এতিয়া কৃত্ৰিম বানপানী বুলি আমি নকওঁ গুৱাহাটীৰ বানপানীক, আমি গুৱাহাটীৰ বানপানীক কৃত্ৰিম বান বুলি কওঁ। কৃত্ৰিম বান কিয় কয় সেই বিষয়ে মই নাযাওঁ, কিন্তু গুৱাহাটীত বানপানী হোৱাৰ সময়তেই একাংশ যি নাগৰিক আছে, সেই নাগৰিকে বানপানীৰ সৈতে যুঁজ দিবলগীয়া হৈছে। দৈনন্দিন যি কাম কাজ, সেই কাম কাজ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হৈছে, আৰু আনহাতে একাংশ যি চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছে। গুৱাহাটীৰ সাংসদ ক'ত, গুৱাহাটীৰ বিধায়কবোৰ ক'ত, গুৱাহাটীৰ যি উন্নয়ন মন্ত্ৰী আছে তেওঁ ক'ত, এই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। সামাজিক মাধ্যম বৰ্তমান গৰম হৈ আছে। আমি কাকো সমালোচনা কৰিবলৈ নাযাওঁ, আমি বুজিবলৈ চেষ্টা কৰিম কিহৰ বাবে আজি গুৱাহাটী মহানগৰীত এনে অৱস্থা হৈছে। প্ৰথমতে আহিছোঁ মূল কথালৈ। গুৱাহাটী মহানগৰী কেতিয়াৰ পৰা মহানগৰী হ'ল, বা গুৱাহাটীখন কেতিয়াৰ পৰা ৰাজ্যৰ ৰাজধানী হৈ পৰিল? আপোনালোকে নিশ্চিতভাৱে জানে যে বৰ অসমৰ যি অংশীদাৰ আছিল, সেই অংশীদাৰ পাছলৈ হ'ল, অৰ্থাৎ 1972 চনত মেঘালয় নামৰ এখন ৰাজ্য সৃষ্টি হ'ল। তাৰ আগতে 1972 চনৰ আগলৈ গুৱাহাটীখন নাছিল, শ্বিলংখন আছিল অসমৰ ৰাজধানী। গতিকে শ্বিলঙৰ সৈতে সকলোৰে স্মৃতি আছে। এই মুহূৰ্তত যিসকল বৃদ্ধ হৈ পৰিছে তেওঁলোকে জীৱনৰ এটা চোৱা, এটা সময় শ্বিলঙত আছিল, কিয়নো অসমৰ ৰাজধানী আছিল শ্বিলং। এতিয়া এই শ্বিলংখন 1972 চনৰ পৰা যেতিয়া মেঘালয় ৰাজ্যখন সৃষ্টি হ'ল, গঠন হ'ল, তেতিয়া শ্বিলংখন মেঘালয় ৰাজধানী হৈ পৰিল, আৰু অসমৰ ৰাজধানী কি হ'ব তাক লৈ গুণাগথা চলিল। সেই সময়ত যি চৰকাৰ আছিল, সেই চৰকাৰে ততাতৈয়াকৈ শ্বিলঙৰ পৰা অলপ দূৰত অৱস্থিত অসমৰ এই অঞ্চল, অৰ্থাৎ গুৱাহাটী মহানগৰীখন নিৰ্বাচিত কৰিলে। তাক লৈ বিভিন্নজনে প্ৰতিবাদো কৰিছিল, কিন্তু প্ৰতিবাদ নৰজিল, আৰু গুৱাহাটী মহানগৰীখন খৰখেদাকৈ ৰাজধানী হৈ পৰিল। গুৱাহাটী মহানগৰীখন ভৌগোলিকভাৱে এনে এটা ঠাইত অৱস্থিত যাৰ চাৰিওকাষে পাহাৰ আছে, অৰ্থাৎ চাৰিওকাষে পাহাৰৰ মাজত এটা সমতল উপত্যকা আছে। আৰু সেইবাবে যিসকলে গুৱাহাটী মহানগৰীত আহিছে তেওঁলোকে GS ৰোড, RG বৰুৱা ৰোড, মণিৰাম দেৱান ৰোড, অৰ্থাৎ চানমাৰীৰ ফালে আপুনি যাব পাৰে, বা এই চাইডে আপুনি যদি খ্ৰীষ্টান বস্তিৰ ফালে যায় তেতিয়া দেখিব এইখিনি ঠাইহে অতি কম, অতি তাকৰ এইখিনি ঠাইহে গুৱাহাটী মহানগৰী, আনহাতে বাকীখিনি পাহাৰ। গতিকে যেতিয়াই যি পৰ্যাপ্ত বৰষুণ আছে তাতকৈ যদি বেছি বৰষুণ আহে তেতিয়াহ'লে গুৱাহাটীত বানপানী হয়, আৰু এয়া কৃত্ৰিম বানপানী। এই কৃত্ৰিম বানপানী কম সময়ৰ বাবে থাকে, কিন্তু গুচি যায়, কিন্তু যিখিনি সময় থাকে সেইখিনি সময় ইয়াৰ নাগৰিকক জীয়াতু ভুগাইছে। এতিয়া তাৰ পাছত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি পৰিছে যে গুৱাহাটী মহানগৰীত অবৈধভাৱে যথেষ্টখিনি নিৰ্মাণ কাৰ্য হৈছে। ৰাস্তাৰ কাষে কাষে যিবোৰ অট্টালিকা, সেই অট্টালিকাবোৰৰ এটা সময়ত খাল আছিল, সেই খালেৰে পানী ওলাই গৈছিল ব্ৰহ্মপুত্ৰলৈ। এতিয়া বেলতলাত যথেষ্টখিনি বানপানী হয়, চানমাৰীত হৈছিল, এতিয়া অলপ কমিছে, কিন্তু কিছুমান ঠাইত হয়, চানমাৰী কলনীত হয়, চানমাৰী যি মূল ট্ৰেফিক পইণ্টটো আছে তাত হয়। গতিকে এনেকুৱা ঠাইবোৰত বানপানী হোৱাৰ একমাত্ৰ কাৰক হৈছে পানীখিনি ওলাই যোৱাৰ যি বাট, সেই বাট বন্ধ হৈ গৈছে। ৰাজগড় সকলোৱে জানে, ৰাজগড় অৰ্থাৎ এটা গড় আছিল, গতিকে তাৰ দুয়োকাষে এতিয়া মানুহে মানুহ, ঘৰেই ঘৰ। অনিল নগৰ, নবীন নগৰ এইবোৰ আছিল পিটনি, সেইবোৰৰ এতিয়া মানুহে মানুহ। গতিকে এনেকুৱা প্ৰেক্ষাপটত গুৱাহাটীত বানপানী নহয় নোৱাৰে। কিন্তু ইয়াৰ সমাধান সূত্ৰ কি?
ইয়াৰ সমাধান সূত্ৰ আমি উলিয়াব লাগিব যদিও বা দেৰি হৈছে তথাপিও সমাধান সূত্ৰ আছে যদিহে এই মুহূৰ্তত প্লাষ্টিকৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ প্ৰশাসন আৰু গুৱাহাটী উন্নয়ন প্ৰাধিকৰণে যদিহে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে যেনে ধৰক এই অট্টালিকাবোৰৰ যি নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত তেওঁলোকে যি অনুমতি প্ৰদান কৰে সেই পাৰ্মিশ্যন প্ৰক্ৰিয়াক যদি তেওঁলোকে কঠোৰ কৰি তোলে আৰু মেঘালয়ৰ পৰা যিখিনি পানী আহে তাক যদি গুৱাহাটীৰ কাষেৰে বোৱাই নি অৰ্থাৎ গড়চুক হৈ যি আমি বৰ্তমান প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ এটা পাইছোঁ সেই ঘাইপথৰ কাষেৰে তাক নিয়াৰ ব্যৱস্থা কৰিব লাগিব গতিকে এনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ লোৱাৰ আৱশ্যকতা আছে আৰু গুৱাহাটী মহানগৰীক যিহেতু এতিয়া দেশৰ অন্যতম মহানগৰী হৈ পৰিছে যদিও ইয়াত পিটনি আছিল যদিও ইয়াত এনেধৰণৰ সমস্যা আছিল কিন্তু নতুন নতুন প্ৰযুক্তি আহিছে আৰু সেই প্ৰযুক্তিবোৰৰ জৰিয়তে যদিহে মহানগৰীত গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ আৰু গুৱাহাটী পৌৰ নিগমে কঠোৰভাৱে ব্যৱস্থাবোৰ গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে গুৱাহাটীৰ যি কৃত্ৰিম বান সেই কৃত্ৰিম বানৰ সমস্যা নাইকিয়া হৈ পৰিব আৰু গুৱাহাটীৰ কৃত্ৰিম বান নাইকিয়া কৰাৰ ক্ষেত্ৰত ইয়াৰ নাগৰিক তেওঁলোকে বিশেষভাৱে তেওঁলোক দায়িত্বশীল হ'ব লাগিব তেতিয়াহে গুৱাহাটী মহানগৰীৰ যি সমস্যা সেই সমস্যা সমাধান কৰাত আমি আগভাগ ল'ব পাৰিম এইখিনি আজিৰ বাবে আপোনালোকলৈ এৰিলোঁ আপোনালোকে যদি ভাল পাইছে কমেণ্ট কৰিব আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে তেতিয়াহ'লে ক'ব আৰু লগতে আমাৰ এই যি পেজ দ্য ষ্টৰী মাৰ্ক এই ষ্টৰী মাৰ্কটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ইউটিউবতো আপোনালোকে এই ভিডিঅ' চাব পাৰে গতিকে এই ধৰণে চাই থাকিব আমি প্ৰতিদিনে বা দুদিনৰ মূৰে মূৰে আপোনালোকক এই ধৰণৰ এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিম ধন্যবাদ